ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ মাজতে আজি দেশত অন্তিম তথা সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব লগা ৰথী মহাৰথীসকলৰ ভিতৰত অন্যতম এগৰাকী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰ্তমান ধ্যানত মগ্ন থকা প্ৰধানমন্ত্ৰীয়ে পুৱাই ভোটাৰসকলক উদ্দেশ্যি কৰে এটা টুইট। দেশৰ সকলো শ্ৰেণীৰ নাগৰিকলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লিখিছে, লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ সকলো ভোটদাতালৈ মোৰ অনুৰোধ যে গণতন্ত্ৰৰ এই বিশাল মহোৎসৱত যাতে সকলোৱে অংশ লয়। মোৰ বিশ্বাস যে দেশৰ যুৱ আৰু মহিলা ভোটাৰসকলে অভিলেখ সংখ্যক ভোটাধিকাৰ সাব্যস্ত কৰিব। সকলোৱে মিলি গণতন্ত্ৰক আৰু অধিক জীৱন্ত কৰোৱা হওক। উল্লেখযোগ্য যে অন্তিম পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু মুঠ 57টা সমষ্টিত শনিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খন, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, উৰিষ্যাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব বহুকেইগৰাকী ৰথী মহাৰথীৰ। অন্তিম পৰ্যায়ত মুঠ 908 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বাৰাণসী সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে। ইয়াৰ উপৰি অন্তিম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰ বাদল আৰু আৰজেডি নেতা লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং আদি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।